आसाम में 18 साल से ज्यादा उम्र के लोगों के लिए नए आधार कार्ड नहीं बनाए जाएंगे। वज़ीर आला हिमंता बिस्वा शर्मा ने जुमेरात को ये मालूमात फ्राहम करते हुए कहा है कि आसाम कैबिनेट ने यह फैसला गैर कानूनी तारकिन वतन को हिंदुस्तानी शहरियत से रोकने के लिए लिया है। सीएम हिमंता ने कहा है कि रियासत में 18 साल से ज्यादा उम्र के लोग जिनके पास अभी तक आधार कार्ड नहीं है, इन्हें दरख्वास्त देने के लिए 1 माह का वक्त दिया जाएगा। शेड्यूल कास्ट, शेड्यूल ट्राइब और टी ट्राइब के 18+ उम्र के लोग 1 साल के लिए आधार कार्ड हासिल कर सकेंगे। आसाम में कुछ खास ग्रुपों को छोड़कर सभी को आधार कार्ड मिला है। अब नए आधार कार्ड सिर्फ डिप्टी कमिश्नर की तरफ से बहुत खास मामलात में जारी किए जाएंगे ताकि गैर कानूनी दर अंदाजी करने वालों की तरफ से आने वाली दरख्वास्तों पर सख्त निगरानी की जा सके। वज़ीर आला ने कहा कि हमने सरहद पर बांग्लादेश शहरियों को मुसलसल वापस भेजा है। हम इस बात को यकीनी बनाना चाहते हैं कि कोई भी गैर कानूनी गैर मुल्की आसाम आकर आधार कार्ड हासिल नहीं कर सकेगा। हमने इस रास्ते को मुकम्मल तौर पर बंद कर दिया है। আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো নাগৰিককে নতুনকৈ Aadhaar card diya nahobo, meaning that any citizen who are 18+ tekhet hokole Ohomot etiar pora Aadhaar card napabo. Kintu iate ami schedule tribe, schedule caste aru tea gardenor 18 বছৰ হলেও ওপৰত হলেও আমি এবছৰলৈ দি থাকিম। কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, with the exception of ST, SC and tea garden, that is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰমালি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গল, তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশন, এই নটিফিকেশনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিসিক এপ্লাই কৰিব লাগিব আৰু ডিসিয়ে এসবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দা ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলো বা মই অসমত নাছিলো, এনেকুৱা কিছুমান থাকিলে অকল ডিসিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এই কাৰণে লৈছো যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছো। যোৱা কালিও আমি 7 জনক পুছবেক কৰিছো, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছো বুলি। গতিকে আমি এটা প্ৰটেকচন ল'ব খুজিছো যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।